এসময়ৰ কথা, সেউজীয়া পাহাৰৰ কোলাত এখন সৰু গাঁও আছিল। গাঁওখনৰ নাম আছিল নৱগ্ৰাম। গাঁওখন প্ৰকৃতিৰ সান্নিধ্যত থাকিও অলপ নিৰস আছিল, কাৰণ গাঁওবাসীৰ মাজত দুখ দুৰ্দশাই প্ৰবল আছিল। এই গাঁৱত এজনী বিধৱা মহিলা আছিল। তেওঁৰ নাম আছিল মালতী। মালতীৰ স্বামী বহুদিন আগতেই মৃত্যু হৈছিল। তেওঁৰ কোনো সন্তান নাছিল আৰু তেওঁৰ নিঃসংগ জীৱন কষ্টে কেশে ভৰ আছিল। তথাপি মালতী ধৈৰ্য ধৰি সকলো সহ্য কৰিছিল। মালতীৰ ৰূপ সৌন্দৰ্য অপূৰ্ব আছিল। দীঘল চুলি আছিল, উজ্জ্বল ত্বক আৰু কোমল হৃদয়ে গাঁওখনৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। এদিন গাঁওখনৰ প্ৰান্তদেশত তিনিজন মুনি উপস্থিত হ'ল। মুনিসকলে বহুদিন ধৰি তীৰ্থ ভ্ৰমণ কৰি গ'ল। তেওঁলোকে আশ্ৰয় বিচাৰি মালতীৰ ঘৰলৈ আহিল। মালতীয়ে আতিথ্য আন্তৰিকতা আৰু দেখুৱালে। মুনিসকল গৰম পানী দিয়া, আহাৰ যোগোৱা, এই সকলোতে তেওঁ নিজৰ অন্তৰৰ সুমদয় স্নেহ ঢালিল। সন্ধিয়া মুনিসকলে কৃতজ্ঞতাৰে মালতীক ধন্যবাদ জনালে। তাৰে এজন মুনিয়ে ক'লে, মালতী, তোমাৰ হৃদয় পবিত্ৰ আৰু কৰুণাময়, তুমি আশীৰ্বাদৰ যোগ্য। বিধৱা মহিলাগৰাকীয়ে উত্তৰ দিলে, হে মুনিগণ, মোৰ জীৱনত সুখ বিৰল, মোৰ একমাত্ৰ আশীৰ্বাদ হৈছে আতিথ্য কৰা। সেই নিশা আকাশত জোন উদয় হ'ল। চন্দ্ৰালোকিত বতাহজাকে মনটো উজ্বলাই তুলিলে। মুনিসকলে ধ্যানস্থ হ'বলৈ মন দিলেও এক অজান অনুভৱ তেওঁলোকৰ মনত বিৰাজ কৰিল। মালতী বহুত সৌন্দৰ্য আৰু তেওঁৰ পবিত্ৰ সত্তাই মুনিসকলক আকৰ্ষিত কৰিলে। কিন্তু মনৰ গোপন বাসনাই কেতিয়াবা নিয়ন্ত্ৰণ বিচ্ছিন্ন কৰে। সেই নিশা মুনিসকলৰ মনত বাসনা জাগ্ৰত হ'ল। সিহঁতে মালতীৰ ভিতৰলৈ গ'ল আৰু তেওঁলোকৰ মনৰ ইচ্ছা প্ৰকাশ কৰিলে। মালতী প্ৰথমতে লজ্জিত হ'ল, কিন্তু অজান শক্তিৰ টানত তেওঁ নিজকে নিৰস্ত অনুভৱ কৰিলে। এনেদৰে মুনি তিনিজন আৰু মালতীৰ মাজত প্ৰেমৰ সম্পৰ্ক স্থাপন হ'ল। মুনিকেইজন নিজক পুনৰ সাধাৰণ পথলৈ ঘূৰাই নিলে। কিন্তু মালতীৰ জীৱন চিৰকালৰ বাবে সলনি হ'ল। কেইমাহমানৰ পিছত মালতী গৰ্ভৱতী হৈ পৰিল। গাঁওবাসীৰ চকুত এই ঘটনা অচিনাকি নাছিল। তেওঁলোকে নানা কথা-বাৰ্তা ক'লে, কিন্তু মালতীয়ে প্ৰত্যেক অভিযোগ সহ্য কৰিলে। সময় আহিল আৰু মালতীয়ে এটি পুত্ৰ সন্তান জন্ম দিলে। সন্তানজনে মালতীৰ জীৱনক পূৰ্ণতা দান কৰিলে। মালতীৰ সন্তানেৰে নিজৰ জীৱন নতুনকৈ আৰম্ভ কৰিলে। তেওঁ পুত্ৰক স্নেহ মৰমে ডাঙৰ কৰিলে আৰু মুনিয়ে আহি মালতীক আশীৰ্বাদ দিলে আৰু ক'লে, তুমি পবিত্ৰ মাতৃ, তোমাৰ কোলাত জন্ম লোৱা শিশুটি আশীৰ্বাদ স্বৰূপ। গাঁৱৰ লোকসকলো লাহে লাহে মালতীৰ মাতৃত্বৰ গৌৰৱ উপলব্ধি কৰিলে। কাহিনীটো সকলোৱে জানি গাঁৱত মালতীৰ ন্যায়, কৰুণ আৰু ত্যাগৰ প্ৰতিমূৰ্তি হিচাপে স্থাপন লাভ কৰিলে। আজিৰ ভিডিঅ'ত এই নৱগ্ৰাম গাঁৱৰ কাহিনী ইমানতে অন্ত পৰিল। অনাদিকালত আপোনালোকক নতুন কাহিনী এটা লগ পোৱাৰ আশা থাকিল আৰু আজিলৈ আহোঁ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। পুনৰ লগ পোৱাৰ আশা থাকিল।